5,000 টকা 5,000 টকা আইফোন কোনটো 5,000 টকা 3,000 টকা এন্ড্ৰইড ফোন কোনটো পাপাৰে এইটো 16 আছে এফালে 15 আছে এফালে 11 Pro Max আছে এইটো খাতাৰনাক ফোন হয় দেখিছে এনেকাটো জাপ খাই যায় এৰি হৈ যায় কিমান 3000 টকা ষ্টাৰ্টিং আছে Samsung Galaxy S22 এডাল কেবল এটা এডাপ্টাৰ এডাল এয়াৰবাড এটা কভাৰ আৰু এটা ওয়াচ দিয়া হ'ব ধে বস্তু ধেচোন নমস্কাৰ বন্ধুসকল হোৱাটছআপ এণ্ড ওয়েলকাম বেক টু মাই ইউটিউব চেনেল ওকে গাইজ তো আজি আমি দুইটা ওলাই আহিছো এফালে দেখিছে গাভৰু আছে আমাৰ লগত আৰু লগত আছে আমাৰ জীৱন্ত গাভৰু এফালে আপোনালোকক ভাল এটা খুশখবৰি দিবলৈ আছে এতিয়া যেহেতু আগৰ পৰা ভিডিঅ' যোনে চাইছে তেওঁলোকে গম পাইছে আৰু এইখন এতিয়া মানে কিনা প্ৰায় 5-6 মাহমান হৈ গ'ল আৰু অলৰেডি ফাৰ্ষ্ট ছাৰ্ভিচিংটো গ'ল আৰু এতিয়া আমাৰ মোৰ অডোমিটাৰত চলিলে 5,000 কিলোমিটাৰ চলি গ'ল গতিকে 5,000 কিলোমিটাৰ একদম ধুনীয়া এটা এক্সপিৰিয়েঞ্চ হ'ল আৰু আগৰ এটা ধুনীয়া লং ৰাইড কৰিলোঁ যদি আগৰ ভিডিঅ' চাই আছে গম পাইছে টাৱাং ৰাইড কৰি আহিলোঁ আৰু এতিয়া নেক্সট এখনৰ ছেকেণ্ড ছাৰ্ভিচিং দিব হৈ গ'ল মানে ছেকেণ্ড ছাৰ্ভিচিং দিবলৈ অতি সোনকালে যাম তেতিয়া তাৰপাছত এটা মানে ধুনীয়া আপোনালোকৰ অ'নাৰশ্বিপ এক্সপিৰিয়েঞ্চ এটা মই শ্বেয়াৰ কৰিম বাকী যদি কাৰোবাক কোনোবাই যদি কিবা কুৱেশ্যন আছে আজি এইটো ভিডিঅ'ত কমেণ্ট কৰক এই বাইকখনক লৈ তেতিয়া মই মানে সেই ভিডিঅ'টোত সেইকেইটা কভাৰ কৰিবলৈ চেষ্টা কৰিম আৰু এতিয়া মানে আমি দুইটা এফালে গৈ আছোঁ একচুৱেলি ক'ত গৈছোঁ কৈ দিয়া বিশেষ এটা ইনভিটেশ্যন আছে আমাৰ দুজনৰ সেইটো লোৱা হেলমেটটো পিন্ধি লোৱা নহ'লে হেলমেটটো মেইন হেলমেটটো পিন্ধি লোৱা আৰু এতিয়া মানে ধুনীয়া এটা পৰিৱেশ এটাত আছোঁ আৰু ইয়াত অলপ ফটো মাৰিলোঁ ফটো আপোনালোকে ইনষ্টাগ্ৰামত পাব ইনষ্টাগ্ৰামত চাব অভিলাষ বৰা 8 বুলি আছে লেটছ গো ব'লা আৰু এটা কথা হ'ল কি এইদিন ডেইলি আমাৰ যোৱাত অহা যোৱা হৈ আছে মই মানে এইখিনি পুৰা ডেইলি চলাই আছোঁ যিহেতু ছাৰ্ভিচিং আছে ন সেইকাৰণে মানে অলপ ৰানিংটো দি লৈছোঁ আমি এতিয়া যোৰহাটৰ গড়ালি ফালে গৈ আছোঁ আৰু গড়ালিত মানে মোৰ ভাইটি এটা এখন নতুনকৈ মোবাইলৰ দোকান খুলিছে গাইজ তো তাকে মানে যাওঁ আৰু আপোনালোকক দেখাওঁ ক'ত খুলিছে কেনেকুৱা কি কথা সকলো আপোনালোকক ডিটেইলছ দি দেখাই আছোঁ আৰু যদি কোনোবাই নতুনকৈ যদি মোবাইলৰ বিচাৰিছে যোৰহাটত এতিয়া আপোনালোকৰ ওচৰত আৰু এটা নতুন অপশ্যন আহি গ'ল আপোনালোকে ভালদৰে চাই ল'ব বাকী এড্ৰেছ ধুনীয়াকৈ দেখাই দিম তেতিয়া দেখা যাব কি লেটছ গো এতিয়া যোৱা টাউন পৰা আহিলে বাকী দেখা যাব অ'নাৰশ্বিপ এক্সপিৰিয়েঞ্চটো দিমেই বাৰু কিন্তু এটা কথা কওঁ যে যেতিয়া মানে বাইকখন মই চলাওঁ নহয় যেতিয়া মানে গাভৰু টোবনত চলাওঁ মানে মনটো ভাল লাগি যায় মানে কিবা এটা নিজৰ এটা থেৰাপি বুলি ক'ব লাগিব একদম মনৰ ভিতৰতে হেলমেটৰ ভিতৰতে মানে এটা ধুনীয়া এটা স্মাইল আহি যায় নেক্সট কেতিয়াকেনো এইখনত আকৌ এটা দীঘলীয়া ৰাইডত যাব তেনেকুৱা মানে মাইণ্ডত লাগি আছে বাৰু সেইটো হ'ব আৰু আপোনালোকেও তেনেকুৱা ভিডিঅ' চাই ভাল পায় মই গম পাওঁ আৰু হ'ব তেনেকুৱা ৰাইড আকৌ নিশ্চয় হ'ব কিন্তু সেই আৰু ৰাইড লং ৰাইড বুলি ক'লে বহুত টাইম মিলাবলগীয়া হয় গতিকে সেই টাইম মিলাবলৈ অকণমান ইফালে সিফালে মিলাব লাগিব গতিকে সেইখিনি মিলাই মেলি লওঁ যেতিয়া চান্সটো পাওঁ আৰু ওলাই যাম অলপ মনচুন ছিজন বাৰিষা ছিজনটো আহি গ'ল ন গতিকে এতিয়া অলপ ৰাইডবোৰ এভইড কৰাটো ভাল বেলেগ একো নাই প্লেইনছত পাৰি কিন্তু পাহাৰীয়া জেগাত মানে আপোনালোকেও ৰাইডত নাযাব মানে এতিয়া যি আগৰ মোৰ ভিউৱাৰ্ছ আছে তেওঁলোকেতো গম পায় আগতে প্ৰায় উইকেণ্ডত গ্ৰুপ ৰাইড আমাৰ হৈছিলে আৰু মানে খাতাৰনাক গ্ৰুপ ৰাইড হৈছিলে মানে এতিয়া কথাটো কি হ'ল গ্ৰুপৰ সকলো মানুহ লাহেকৈ বিজি সকলো নিজৰ ক্ষেত্ৰত বিজি হৈ গৈছে ডে বাই ডে মানে গ্ৰুপত ৰাইড কৰা হোৱাই নাই সিহঁতৰ মিলিলে মোৰ নিমিলে মোৰ মিলিলে তেওঁলোকৰ নিমিলে গতিকে এতিয়া কেছটো কি হ'ল আজি প্ৰায় 1 বছৰমানৰ পৰা মানে এনেকৈ মই অকলে এনেকৈ ঘূৰি পিনে ভিডিঅ' বনাই আছোঁ বা এনেকৈ ৰাইড কৰি আছোঁ আৰু আকৌ আগৰ নিচিনাকৈ মানে মাজে মাজে তেনেকৈ ৰাইড এটা কৰিবলৈ চেষ্টা কৰিব লাগিব নে কি কয় গাইছ তাৰপিছতে কথা পাতোতে এতিয়া আমি পাই গ'লোঁ যোৰহাট গড়আলি দোকানখন খুলিছে যোৰহাট গড়আলিৰ ছুপাৰ মাৰ্কেটত এতিয়া ক'ত আছে ছুপাৰ মাৰ্কেট মই ইমান বিশেষ আইডিয়া নাই এইফালে ছুপাৰ মাৰ্কেট বিচাৰিছোঁ চৰ্দাৰৰ ফ্ৰণ্টত বুলি কৈছে ফাইনেলি পাইছোঁহি যেন বিচাৰি কি ৰাইট চাইডে মিঠাপুখুৰী ৰোড আৰু এইফালে আছে ৰিয়েলমি শ্ব'ৰুম আৰু তাৰ ছাইডত আছে সুপ্ৰীতি জুৱেলাৰ্ছ আৰু সুপ্ৰীতি জুৱেলাৰ্ছৰ ঠিক ফ্ৰণ্টত এইফালে আছে আৰ্ট হাউচ আৰু এইফালে এটা ৰাস্তা আছে এইফালে একচুৱেলি সোমাব লাগিব চাগে আৰু এই হ'ল গেজেট গাৰ্ডেন এয়া কংগ্ৰেচুলেশ্যনছ তো আজি মানে অপেনিং কৰিছে এইফালে গেজেট গাৰ্ডেন আৰু এইফালে পুৰা মিঠাই চিঠাই পুৰা ডিষ্ট্ৰিবিউশ্যন হৈ আছে ব্ৰ নামটো কি আছিলে অনয় দাস আৰু এতিয়া চাব পাৰে আপোনাৰ গাইছ এইফালে গোটেই আইফোনৰ লাইন আপ আৰু এইফালে এনড্ৰইডো আছে আৰু ভিতৰত আৰু বহুত কি আছে মই জাষ্ট কেইটামান দেখাই দিছোঁ মডেল আৰু এইফালে চাব পাৰে এইটো 16 আছে এইফালে 15 আছে এইফালে 11 Pro Max আছে আৰু এইফালে 14 আছে মানে অলমষ্ট প্ৰায়খিনি মডেলে আছে আৰু বাকী এইটো চব ছোটা চা মিনু চা এইটো হ'ল আইফোন SE এইফালে Samsung Galaxy এইটো ফ্লিপ নে ফ'ল্ড আপোনাৰ এইটো ফ্লিপ তো চাব পাৰে এইটো মডেল দেখাই দিয়া অলপ এইটো খাতাৰনাক ফোন হয় দেখিছে এনেকৈতো জাপ খাই যায় এৰি হৈ যায় তো এইটো পাই যাব আপোনালোকে এনেকুৱা ধৰণৰ প্ৰিমিয়াম ফোন আইফোন কিমান ৰেঞ্জৰ পৰা আছে তোমালোকৰ আপোনাৰ 5000 পৰা ষ্টাৰ্টিং আছে 5,000 টকা আইফোন কোনটো 5,000 টকা আচ্ছা এইটো হ'ল 5,000 টকা আৰু এইটো মডেল কি হ'ল আইফোন SE
তো গাইজ আপোনালোকে যদি আইফোন ল'ব বিচাৰে মাত্ৰ 5,000 টকাত আইফোন পাই যাব ইয়াত আৰু এইটোত আৰু কিবা কিবি ডিছকাউণ্ট আছে নি বেলেগ ভিডিঅ' চাই আহে আপোনালোকে আপোনাৰ 500 টকা এটা কমাই দিম আপোনালোকে গম পালে ভিডিঅ' চাই আহিলে 500 টকা ডিছকাউণ্ট গতিকে আইফোন এটা আপোনালোকে যদি মোৰ ভিডিঅ' চাই আহে ইয়াত মিনিমাম ষ্টাৰ্টিং প্ৰাইচ 5,000 টকাতকৈও মানে কম দামত পাই যাব মানে 4,500 টকাত এইটো সেই সৰু আইফোন এইটো আইফোন এছ পাই যাব কি ইয়াত আৰু কি অফাৰ আছে 11ৰ পৰা 16 লৈকে যোনে লয় আপোনাৰ এডাল কেবুল এটা এডপ্টৰ এডাল এয়াৰবাড এটা কভাৰ আৰু এটা ৱাটচ দিয়া হ'ব ঢেৰ বস্তু ঢেৰচোন হয় এটা মানে 11 পৰা 16 মানে কি আইফোন 11ৰ পৰা 16 লৈকে অ'কে 17 আহিলে এইটো দিবা নাই হ'ব ঠিক আছে গতিকে এইখিনি ফ্ৰী পাব যদি 11ৰ পৰা 16 লৈকে যিকোনো এটা মডেল লয় মানে এণ্ড্ৰইড ফোন দেখিছো এফালে চাওক এইটো এটা প্ৰিমিয়াম এণ্ড্ৰইড ফোন হয় চেমচাঙৰ গেলেক্সি S22 এইবোৰ প্ৰিমিয়াম ফোন হয় আগতেতো এইবিলাকতো যেতিয়া ব্ৰেণ্ড নিউ ওলাইছিলে ন 70 ইমান নাছিলে 82 মান আছিলে নেকি ন তেনেকুৱা কিবা আছিলে চাগে মই পাহৰিছো গতিকে ইয়াত সেইখিনি ফোন মানে প্ৰায় আধা দামত পাই যাব ন আধা দামত প্ৰায় পাই যাব আৰু এণ্ড্ৰইড ফোন মানে কিমান লাষ্ট এইটো লোৱেষ্ট প্ৰাইচটো কোৱা কিমান 3000 পৰা ষ্টাৰ্টিং আছে 3,000 টকা এণ্ড্ৰইড ফোন কোনটো পাবা এইটো Redmi 9 আচ্ছা এইটো মডেলটো কি ক'লা Redmi 9 Redmi 9 জাষ্ট নৰ্মেল 9 ন প্ৰ' চক কিনে হয় নেকি নহয় ঠিকে আছে ন চব বেটে চেটে গতিকে গাইছ এইটো চাব পাৰে Redmi 9 মাত্ৰ 3,000 টকাত আপোনালোকে পাই যাব এইটো আৰু এইটো বৰ ধুনীয়া ফোন দেখিছেনে এইটো মডেলটো কি আছিলে এইটো Realme Plus এইটো একদম ধুনীয়া হৈ আছে একদম পুৰা মানে চিকচিকাই আছে ভাল লাগিছে মোৰ পছন্দ কৰিছো সেকেন্ড হেণ্ডো পাই যাব ওপেন বক্সও পাই যাব আপোনাৰ ঠিক আছে এতিয়া ওপেন বক্সত কৈ থাকে যায় সেকেন্ড হেণ্ড বুলি কয় ওপেন বক্স বুলি কয় সেকেন্ড হেণ্ড ওপেন বক্সৰ ডিফাৰেন্সটো কি ওপেন বক্স মানে সিলটো খুলেহে জাষ্ট আকৌ তেনেকে খুলি আকৌ তেনেকে বিকিও দিয়ে মানে ইমান ইউজ নকৰে এবাৰ চাৰ্জটো নলগায় মই ইমান নাজানো মই তাই সেইকাৰণে সুধিছো ঠিক আছে ঠিক আছে সেইটো ওপেন বক্স বুলি কয় অ'কে ঠিক আছে বাৰু কিবা ইউজ নকৰা আছে নেকি মানে কিবা ইউজে কৰা নাই নেকি আপোনাৰ আছে 16 আছে আপোনাৰ কোনটো দেখুৱাচোন 16 আছে আপোনাৰ এইটো আপোনাৰ চাব পাৰে আপুনি এইটো মানে বেছি দিন হোৱাই নাই মানে বক্স খুলিলে সি অলপ এনেই অলপ হেৰি কৰিলে পচন্দ নকৰিলে বিকি দিলে নেকি সেইটো চিষ্টেম গতিকে চাব পাৰে iPhone 16 এইটোতো ওলোৱা বেছি দিন হোৱাই নাই বাৰু এই মানে ওপেন বক্স একচুৱেলি লেটেষ্ট খিনি পাব আচ্ছা ঠিক এড্ৰেছটো একদম প্ৰপাৰ এড্ৰেছটো কৈ দিছোঁ এড্ৰেছটো হ'ল আপোনাৰ গৰালি ছুপাৰ মাৰ্কেট আপোনাৰ আহিলে গেজেট গাৰ্ডেন দেখিবই আপোনালোক সকলো হয় তো আপোনালোক মই বাহিৰৰ পৰা অলপ দেখাই দিছিলো আৰু গৰালি ছুপাৰ মাৰ্কেট আৰু যদি গুগল মেপত চাৰ্চ কৰি ন সম্ৰাট বুলি সম্ৰাট ছুপাৰ মাৰ্কেট বুলি আছে কি এইফালে চাওক কভাৰ চভাৰ পাই যাব মেক্সিমাম ইয়াত আইফোনে কভাৰ আছে ন এণ্ড্ৰইডো আছে নেকি কভাৰ মানে চেমচাঙৰ প্ৰিমিয়াম খিনি আছে গেজেট গাৰ্ডেন আৰু ইয়াত যিটো নম্বৰ আছে দেখা পাইছে এই নম্বৰটোত আপোনালোকে কণ্টেক্ট কৰি ইয়াত আহিব পাৰিব যদি কোনোবাই এড্ৰেছটো নাজানে এইটো নম্বৰত বাৰে বাৰে ফোন কৰি এড্ৰেছটো কামোৰ দি হ'লে ল'ব হয় নাই এয়া উলিয়াই দিছে লওক ঠিক আছে এইফালে ধুনীয়াকৈ মিঠাই চিঠাই ল'লে এটা পেক কৰি যাওঁগৈ ধুনীয়াকৈ খামগৈ হয় নাই খানাটো ফ্ৰী হৈ গ'ল আৰু এতিয়া কেছটো কি হ'ল আৰু আপোনালোকে যদি ইয়াত আহে ন মোৰ নামটো ক'ব ভিডিঅ' চাই আহিছো বুলি ক'ব তেতিয়া ফোনত প্ৰায় 500 টকাটো মিনিমাম ডিছকাউণ্ট থাকিব হয় নাই 500 টকা ডিছকাউণ্ট থাকে বাকী যিখিনি কথা ক'লো সেইখিনিও থাকিব গতিকে মোৰ নামটো ক'ব চেনেল নাম ক'ব অভিলাষ বৰা বা ইনষ্টাগ্ৰাম চাইছে য'তে চাইছে ক'লে হ'ল এতিয়া আপোনালোকে নিশ্চয় কিবা নহয় কিবা এটা ডিছকাউণ্ট পাবই এইটো যিটো ডিছকাউণ্টৰ কথা কৈছোঁ এইটো মানে যিহেতু এতিয়া অপেন কৰিছে এতিয়া ইনিচিয়েল টাইমত আছে পিছলৈ হয়তো কিবা কিবি চেঞ্জ হ'ব পাৰে দেই আকৌ ভিডিঅ' চাই মোক গালি নাপাব সেইটো হয় গাইছ তো যাব লৈছোঁ ইয়াৰ পৰা আৰু তেওঁলোকৰ মানে ইনষ্টাগ্ৰাম পেজো আছে আৰু ফেচবুকত আছে নি ফেচবুকতো আছে গেজেট গাৰ্ডেন যোৰহাট তো তেওঁলোকৰ ইনষ্টাগ্ৰাম পেজৰ গেজেট গাৰ্ডেন যোৰহাটৰ লিংক আৰু সকলো মানে ডিটেইলছ থাকিব ডেছক্ৰিপশ্যন থাকিব আপোনালোকে ফ'ল' কৰিব তেতিয়া আপোনালোকে যি লেটেষ্ট আপডেট আহিব ইয়াত তাতে ফ'ল' কৰিলে পাব মানে ইমান কথা এতিয়া কিবা পৰা যাওঁ ইয়াত আহিলে কণ্টেক্ট নম্বৰ দিয়া আছে ন কণ্টেক্ট নম্বৰত কণ্টেক্ট কৰি আহিব আৰু এইফালে চাওক আমাৰ গৰালি মানে কেনেকুৱা মজা লাগিছে ন ৰাতি মানে ভাইবটোৱে বেলেগ এখন অতি সোনকালে ছাৰ্ভিচিং দিবলৈ যাব লাগিব ধুনীয়াকৈ ছাৰ্ভিচিং কৰি আহি তাৰপিছত আৰু হয়তো আপোনাৰ কাৰণে তাৰপাছত ছাৰপ্ৰাইজ এটা থাকিব বহুতে ৰিকুৱেষ্ট কৰিছিলে ন এক্সজষ্ট লগাবলৈ ছেকেণ্ড ছাৰ্ভিচিংটো কৰি লওঁ আৰু অলপ চলি লওক তাৰপাছত আৰু কিবা এটা হ'ব ন কৰিব লাগিব আপোনালোকৰ ৰিকুৱেষ্টটো পূৰণ বাৰু বাকী গাইজ সিমানেই আছিলে আজি ভিডিঅ'টো আশা কৰোঁ আপোনালোকে চাই ভাল পালে যদি চাই ভাল পালে তেন্তে লাইক কৰিব যদি চেনেলত নতুন তেনে ছাবস্ক্ৰাইব কৰিব ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি অল অপশ্যনটো ক্লিক কৰি দিব আৰু যোনে যোনে ফেচবুকত চাইছে পেজটো ফ'ল' কৰি দিব লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব নিজৰ নিজৰ গ্ৰুপত তো থেংক ইউ ছ' মাছ জয় অসম নেক্সট ভিডিঅ' লগ পাইছোঁ বাই বাই লেটছ গ'